সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? আমাৰ শুভ নামটো হ'ল ৰাখাল দেৱনাথ। আপুনি কোন ঠাইৰ পৰা আহিছে? আমি বিদ্যাদাবীৰ পৰা আহিছোঁ, ধুবুৰী। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 22 চনে লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি মা কালীৰ ভজনা কৰিছিলোঁ আগত। তাৰপিছতে আমি অনুগুৰুৰো আশ্ৰয় লৈছিলোঁ।
যেমন শঙ্করদেবেরও আশ্রয় লইছিলোঁ আৰু আমাদের ঘর গৃহস্থ একটা গুরুদেব ছিল তাদেরও লইছিলোঁ ওগুলো এটাও না কৰোঁ আমি সব এৰি দিছোঁ একটাও কৰা নাই আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰে সেইদৰে আপুনিও কৰি আছিলে পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল আহিব লগা হ'ল আমাৰ এক নাতি ওরা গেছিল এই লাইনে জানতো ওরা শিখছিল শেখার পিছত আমারে কইছিলে যে দাদু আপনি আমি তখন খুব রোগাক্রান্ত তখন আমি কলো যে ঠিক আছে রে আমি তো অনেক নেশা পেশা খাই পান খাই সিগারেটও খাইছোঁ দুই একটা না খাওয়া না হয় তো এনেকুৱা আমি চলে আসিলোঁ তারপরে যখন ও কোলে আমাকে তখন আমি কলো যে দেখ আমার তো নেশা পেশা আছে এগুলো এড়িবার পারিব না পারিব সেটা পিছতে কম পরে একবারে যখন যাওয়ার পথে আমি পড়ে গেল তেতে আমি কলো যে নে আমাকে নাম দীক্ষা লয়ে দে যদি ভাল হও তা হোম তারপরে আমাকে গাড়ি করে লই গেল তাতে ফালাকাটায় লওয়ার পিছত আমাকে নাম দীক্ষা তাতে লওয়ার পিছত সব এড়িয়ে দিছো কোনো নেশা নাই মাছ মাংস কোনো কিছু খাওয়া নাই আমি সব এড়িয়ে দিয়ে এখন নিরামিষ চারটা যা জোটে খাই আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাব পাৰি আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে আমি ভালো লাভ পাইছোঁ এখন এতিয়া বাচি আছোঁ যখন আমি এখনো ভালো আছোঁ আপোনাৰ কিমান বছৰ বয়স হৈছে বৰ্তমান আমার বয়স এখন এতিয়া 100 মান হ'ল আৰু ছাৰ আপুনি মত ব্যক্ত কৰিছে যে আপুনি বৰ্তমান 100 বছৰত ভৰি দিছে সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ দিলে যাৰ দ্বাৰা আপুনি আজি সুখী অনুভৱ কৰিছে এতিয়া আমার এক সময় নাম খণ্ডন করেছিলে মানে নাম নেওয়াতে মানে ভুল ভ্রান্তি হয়েছিলে তারপরে খণ্ডন করার পিছতে যখন আমাকে ঠিকভাবে বুঝিয়ে দিলে এতে মই বুঝিলো যে এইটো ভুল হয়েছে সঁচাই ঠাকুরের কাছে মাপ লই পিছত এটা করে আসো বা এখন আমি বাঁচার পথে আসো আর আমি আগে ওষুধপত্র খাইতাম এখন ওষুধপত্র বাদ দিতেছি ওষুধ আর খাই না আপোনাৰ শাৰীৰিক কি সমস্যা আছিলে আপুনি যে ঔষধ খাইছিলে আগতে আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ আছিল আমার সুগার ছিল হাই প্রেসার ছিল এই সব ছিল আর কি এই আপুনি ডক্টৰৰ কাষলৈ গৈছিলে যি বেমাৰ আছিলে আপোনাৰ ডাক্তারের কাছে গেছিল ডাক্তারের কাছে তো ওষুধ খাই তো আমি শেষ হয়ে গেছিল আর আপুনি ডাক্তৰৰ কাষত কিমান বছৰ ধৰি চিকিৎসা কৰি আছিলে 2-3 বছর করেছিল তার পিছত আর ভালো হওয়ার আশা আছিল না হয় আপোনাৰ সুগাৰ বেমাৰৰ উপৰি আৰু অন্য কিবা বেমাৰ ৰোগ আছিল নে বাত আছিল তারপরে সর্দি কাশিও আছিল আৰু বৰ্তমান সেই বেমাৰবিলাক সম্পূৰ্ণৰূপে ঠিক হ'লনে মোটামুটি ভালো আছো আর বৰ্তমান আপুনি কোনো ধৰণৰ নিচা সেৱন নকৰে এখন সব এড়িয়ে দিছো স্যার দিয়ে পিছতে এখন চিন্তা করেছো যে ঠাকুর তুমি যদি রাখো না রাখো আমাকে নিয়ে যাও আমি আর থাকতে চাই না এইভাবেই এখন রাখিছে আমাকে আপুনি যেহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আৰু বৰ্তমান আপুনি 100 বছৰত ভৰি দিলেহি তথাপি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীনত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে সুখী জীৱন অতিবাহিত কৰিব পাৰে আমি সন্ত রামপালজির কাছে নাম দীক্ষা লই যেটু লাভ পাইছো আমি আপনাদেরও সেটি কই যে আপনালোকে তার নাম দীক্ষা লই আপনারও সুখী হোক ধন্যবাদ থাকিল সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু সেই গাধই খুব ঘাঁহ আৰু খেতি খালে আৰু ভাল শকত হৈ পৰিল এনেকৈ সকলো ফালে ৰাতি চিঞৰ বাখৰ লাগি গ'ল যে ৰাতি সিংহ আহে আৰু খেতি খাই যায় এজন অন্য কুমাৰে গম পালে যে সিংহইতো ঘাঁহ খাব নোৱাৰে
তেওঁ গম পাই গৈছিল যে এনেকৈ নিশ্চয় কোনোবাই ধেমালি কৰি আছে, কোনো কুমাৰে বেমেজালি কৰি আছে, গাধ পালি আছে। তেওঁ আহি গাঁৱত ক'লে যে মই সিংহক ধৰিম। গাঁৱৰ মানুহে ক'লে যে নহয় ভাই, খাই পেলাব তোমাকো। তেওঁ বহুত বুজাই বহাই ক'লে যে মোৰ লগত বোলা। তেওঁ নিজৰ 4-5টা গাধ লৈ আনিলে লগত আৰু ক'লে যে তুমি ওপৰত বহা, গছৰ ওপৰত উঠি, আৰু চাই ল'ব লাগিব যদি বাঘ হয়, সিংহ হয়, তেনেহ'লে গাধক সি খাবলৈ আহিব। সেইকাৰণে গাধক তাত থিয় কৰাই দিলে আৰু 10-20 জন ব্যক্তি আছিলে তাত। গছত উঠি বহি গ'ল সিংহৰ ভয়ত, আৰু অলপ পিছতেই গাধবোৰে নিজৰ মাত মাতিলে আৰু 4-5টা যি গাধ আছিল নিজৰ সুৰত সুৰ মিলালে, আৰু সিফালে যিটো গাধ আছিল সিংহৰ ছাল পিন্ধাই ৰাখিছিল, সেই গাধতেও সুৰত সুৰ মিলালে। সিও সেই মাততেই মাতিব ধৰিলে, ধৌচ্য ধৌচ্য। সিও তেনেকৈ আহি থিয় হৈ গ'ল। এনেকৈ জঁপিয়াই থাকোঁতেই তাৰ ছাল এৰাই গ'ল গাৰ পৰা। তাৰ পিছত ধৰিলে কুমাৰক, গাঁওবাসীয়ে মাৰিব ধৰিলে। ঠিক আছে, খেতি খুৱাইছ, কিন্তু আমাক ইমান ভয়ো খুৱালি। তেন্তে পুণ্যাত্মাসকল, গাধ আৰু সিংহৰ মাতেৰে পৰিচয় হয়। সৎগুৰু আৰু অসৎগুৰুৰ তেওঁলোকৰ জ্ঞানেৰে পৰিচিত হয়। এতিয়া এই জ্ঞান আপোনালোকৰ সন্মুখত কৰিব এই দাসে যে সৎগুৰু অৰ্থাৎ সিংহৰ স্বৰ কেনেকুৱা হয় আৰু নকলি সৎগুৰুৰ স্বৰ কেনেকুৱা হয়। তেওঁলোকৰ জ্ঞানেৰে বুজি পাব পাৰি সৎগুৰু আৰু অসৎগুৰু। তেন্তে পুণ্যাত্মাসকল, পৰমেশ্বৰে 600 বছৰ আগতে কৈছিলে যে যেতিয়া তেওঁ লীলা কৰিবলৈ আহিছিলে যেনেকৈ ভগৱানে কৰে, আপোনালোকক সৎগ্ৰন্থত প্ৰমাণ দিলো কালি ৰাতিৰ ভিতৰত যে সেই পৰমাত্মা সৎলোকত থাকে আৰু তাত মনুষ্য সদৃশ শৰীৰত আছে। তেওঁ তেজস্বী শৰীৰ তেওঁৰ। এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়া। এডাল নোমৰ গুৰিৰ পৰা ইমান ৰশ্মি ওলাই পৰমাত্মাৰ। যেতিয়া সেই পৰমেশ্বৰ ইয়ালৈ নিজৰ সন্তানক চম্ভালিবলৈ আহে, তত্ত্বজ্ঞান প্ৰচাৰ কৰিবলৈ আহে, তেতিয়া তেওঁ নিজৰ ৰূপক সৰল কৰি আহে, নৰ্মেল। আৰু তেওঁ দুটা স্থিতিতে আহে। এটাতো প্ৰত্যেক যুৱতেই শিশু ৰূপ ধাৰণ কৰি এটা লীলা কৰে, যিটো ইয়াৰ নিৰ্ধাৰিত হয় সুনিয়োজিত প্ৰথমৰ পৰাই উদ্দেশ্যত হয়, আৰু আকৌ এটা কোনো পূৰ্বজন্মৰ সংস্কাৰিক প্ৰাপ্ত হয়। তেওঁ শিশুজনক লৈ যায়, পৰমাত্মাই কুমাৰী গাইৰ গাখীৰ পান কৰে। পুণ্যাত্মাসকল, আপোনালোক শিক্ষিত। পৰমাত্মাক চিনি পোৱাটো অতি সহজ হৈ গ'ল। আমি এতিয়ালৈকে ভগৱানক চিনি পোৱা নাছিলো, আৰু আমি নিজৰ সৎগ্ৰন্থবোৰক সত্য মানিছিলো। আৰু যিজন সন্ত বা ঋষিয়ে সৎগ্ৰন্থৰ আধাৰত আমাক এইটো ক'লে যে এনেকুৱা পুৰাণত এনেকুৱা লিখা আছে, শিৱ পুৰাণত এনেকুৱা, বিষ্ণু পুৰাণত এনেকুৱা, মাৰ্কণ্ডেয় পুৰাণত এনেকুৱা, দেৱী পুৰাণত এনেকুৱা, আৰু বেদত এনেকুৱা, তেন্তে আমি সত্য মানি ললো যে এওঁলোক সংস্কৃতৰ জ্ঞাতা হয়। এওঁলোকে সৎগ্ৰন্থবোৰক সঠিকভাৱে বুজিব পাৰিছে। এতিয়া তেওঁলোকে আমাক কি ক'লে যে শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজী এয়া সুপ্ৰিম পাৱাৰ হয়, অজৰ অমৰ হয়, এওঁলোকৰ কোনো মাতা পিতা নাই। তেতিয়া আমাৰ কোনো ডাউট নহ'ল, কাৰণ আমি বিদ্যাৰ্থীহে। আৰু যাক আমি গুৰু মানিছিলো, এতিয়া বিদ্যাৰ্থীয়ে গুৰুৰ বচনত যদি দুখ উলিয়ায়, তেনেহ'লে বিদ্যাৰ্থী ঠিক নহয়। এতিয়া বিদ্যাৰ্থী তেওঁলোকতো জিজ্ঞাসু হয়, যেনেকৈ শিক্ষকে পঢ়াব তেওঁলোকে গ্ৰহণ কৰিব। এতিয়ালৈকে আমাৰ লগত এনেকুৱাই হৈ আছে যে নকলি গুৰুসকলে যিয়েই লোকবেদ শুনাইছে আমি সঁচা মানি ললো, সত্য মানিলো, আৰু আজিলৈকে সেই বিজুলী পৰা নাই আমাৰ ওপৰত। আমি শাস্ত্ৰ বিৰুদ্ধ জ্ঞান গ্ৰহণ কৰিলো, শাস্ত্ৰ বিৰোধী সকলো সাধনা কৰি আছিলো, আৰু আমাৰ সকলো পূৰ্বপুৰুষ ভূত হৈ গ'ল। পিছত তেওঁলোকৰ শ্ৰাদ্ধ কৰা হ'ল।
যদি সাধনাই ঠিক হ'ল হয় তেনেহ'লে ভূত হোৱাৰ কোনো আৱশ্যকতাই নাছিলে আৰু প্ৰেত হোৱাৰ পিছত সি খাব কি কেনেকুৱা মূৰ্খ বনাই থৈছিল আমাক আমাৰ মাতা বা পিতা ককা আইতাই যেনেকৈ শৰীৰ এৰি গ'ল যেতিয়া তেওঁলোক জীৱিত আছিলে দিনটোত ৩-৩বাৰ আহাৰ গ্ৰহণ কৰিছিলে প্ৰতিদিনে আৰু পিছত ৩৬৪ দিনৰ পৰা এটা দিনত তেওঁৰ তৃপ্তিৰ বাবে শ্ৰাদ্ধ কৰা হ'ল আৰু পেট ভৰাই খুৱাই দিয়া হ'ল সেই নকলি গুৰুক ৩৬৪ দিন কি খাব তোমাৰ পিতৃয়ে কেনেকুৱা মূৰ্খ বনাই ৰাখিছিলে আমাক নতুবা সদায় খুওৱা তেওঁক যেনেকৈ গুৰুজীয়ে কয় তেনেকৈ তালৈ ভোজন পঠাই দিয়া যাওক তেন্তে এনেধৰণৰ যি ভুল ধাৰণা আছিল পৰমাত্মাই আহি ছেদ কৰিলে এটা সময়ত পৰমেশ্বৰ কবীৰজী কাশীলৈ গংগা ঘাটলৈ গ'ল তাত তেওঁ কি দেখিলে যে কিছু ব্ৰাহ্মণ বৰ্গ অথবা তেওঁলোকৰ দ্বাৰা কিছু ভ্ৰমিত ব্যক্তি গংগাৰ পানী উঠাইছে আৰু ঘটি ভৰাইছে আৰু গংগাতেই ঢালি আছে সূৰ্যৰ ফালে মুখ কৰি পৰমাত্মাই জানিছিলে যে এয়া ভণ্ডামি কৰি আছে পৰমাত্মা কবীৰ দেৱ তেওঁ গংগাত প্ৰৱেশ কৰিলে আঁঠুৰ ওপৰলৈকে কিছু পানীত আৰু তাৰ পৰা এনেকৈ পানীক কাষলৈ বাহিৰলৈ পেলাব ধৰিলে বহুত জোৰেৰে এতিয়া সেই পণ্ডিতসকলে যি নিজৰ পিতৃৰ ওচৰত পানী দিছিলে জল দিছিলে সূৰ্যৰ ওচৰত পানী দিছিলে তেওঁলোকে সুধিলে যে কবীৰ এয়া কি কৰি আছা তুমি পৰমাত্মাই ক'লে আপুনি কি কৰি আছে এয়া তেতিয়া সেই পণ্ডিতসকলে ক'লে যে আমিতো আমাৰ পিতৃদেৱক গংগাৰ পানী অৰ্পণ কৰি আছো পৰমাত্মাই ক'লে সুধিলে যে কি হ'ব এনেকৈ অৰ্পণ কৰিলে তেওঁলোকে সৰ্বত এই পানী প্ৰাপ্ত কৰিব নেকি পৰমাত্মাই ক'লে ময়ো এয়াই কৰি আছো মই মোৰ কুটিৰৰ ওচৰত এখন বাগিচা লগাই ৰাখিছো তালৈকে পানী ছটিয়াই আছো আকৌ লাগি গ'ল পৰমাত্মা তেওঁ ক'লে যে সেই পণ্ডিতজীয়ে কয় যে মূৰ্খ এয়া পানীটো ইয়াতেই পৰি আছে তালৈ কেনেকৈ পাবগৈ তোমাৰ তালৈ কেনেকৈ যাব তেতিয়া পৰমাত্মাই ক'লে যে কোটি কোটি কিলোমিটাৰ তোমাৰ পিতৃৰ ওচৰত যদি পাব পাৰে এয়া ওচৰত পৰি থাকোঁতে মোৰ ঘৰটো ইমান দূৰতহে 2 কিলোমিটাৰ দূৰত পাবগৈ তেতিয়া তেওঁলোকৰ বুদ্ধি সঠিক ঠাইলৈ আহিল তেওঁলোকে ক'লে যে ভাল মানুহ তুমি এটাতো তুমি কৈ আছা যে স্বৰ্গত সকলো সুখ আছে আৰু তাত পানীৰ অভাৱ তোমালোকৰ মূৰত কিবা হৈছে নেকি বুদ্ধি ক'ত গ'ল তোমালোকৰ এইটো কোৱা যে নৰকত গৈ আছে নৰকত কোনে পান কৰিবলৈ দিব গংগা জল তেন্তে ভুল সাধনা কৰিলে শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰিলে সকলোকে ভূত বনাই দিব পুণ্যাত্মাসকল পৰমাত্মাক পোৱাটো অতিকৈ সহজ হয় কিন্তু কালে আমাক ঘূৰাই ফুৰাইছে ভ্ৰমিত কৰি দিলে ইমান ভুল সাধনাবোৰ আমাৰ মূৰত সুমুৱাই দিলে परमात्मा कहते हैं गुरुआ गांव बिगाड़े संतो गुरुआ गांव बिगाड़े ऐसे कर्म जीव कला दिए ईब जड़े ना जाड़े এনেকুৱা কৰ্মত লগাই দিলে ভক্তিৰ ইয়াৰ পৰা একেবাৰে এৰাই যাবও নোৱাৰি আৰু এয়া দেখাত পুৰণাও লাগিছে এতিয়া আমাৰ পূৰ্বপুৰুষসকলেতো নাজানিছিলে আৰু না তেওঁলোকৰ গুৰুসকলে জানিছিলে এতিয়া যেনেকৈ তেওঁলোকে মাৰ্গদৰ্শন কৰি গ'ল চিধাসকলে তেওঁলোকৰ অনুসৰণ কৰিব ধৰিলে আগতেতো এনেকুৱা সহজ সৰলেই মানুহ আছিল এজন সহজ সৰল কৃষক আছিল তেওঁৰ এজন ল'ৰা জন্ম হ'ল তেওঁৰ পত্নীৰ তেওঁৰ মাকে ক'লে যে পুত্ৰ যোৱা তোমাৰ গুৰুজীক মাতি আনা হোম কৰাবলৈ আছে হোম তেওঁ একেবাৰে সহজ সৰল আছিল তেওঁ গুৰুজীৰ ওচৰলৈ গ'ল যে গুৰুজী পৰমাত্মাই দয়া কৰিছে আমাৰ ঘৰত ল'ৰা হৈছে মোৰ মায়ে কৈছে আমাৰ ঘৰত হোম কৰা হোম এতিয়া সেই গুৰুজীয়ে গম পাই গ'ল যে সহজ সৰল হয় কিন্তু এইটো কোৱা যে 100 টকাৰ কৰিবা হোম নে 200 টকাৰ নে 500 টকাৰ নে 1000 টকাৰ নে 1100 টকাৰ কোৱা তেওঁ ক'ব ধৰিলে গুৰুজী তেওঁ ক'ব ধৰিলে যে কৃষকজনে যে গুৰুজী আমিতো দুখীয়া মানুহ 100 টকাৰ হোম কৰি দিওঁ গুৰুজীয়ে ক'লে হ'ব
যজমানক সন্মুখত বহাই দিলে আৰু গুৰুজী বহি পৰিল নিজৰ আসনত আৰু যজ্ঞ আৰম্ভ কৰিলে। এতিয়া তেওঁ ক'লে যে মই যেনেকৈ কওঁ তেনেকৈ ক'বা, তেনেকৈ ক্ৰিয়াসমূহ কৰিবা। তেওঁ ক'লে হ'ব। এতিয়া পণ্ডিতজীয়ে ক'লে ভুৰ ভৱ, তেওঁ ক'ব নাজানে, ফুৰ ফুৰ কৰি আছে। এতিয়া সহজ সৰল মানুহ কেনেকৈ ক'ব এওঁৰ দৰে সংস্কৃত? তেতিয়া পণ্ডিতজীয়ে ক'লে যে ভালকে কোৱা। তেওঁ ক'লে ভালকে কোৱা। এতিয়া গুৰুজীয়ে তাক এটা থাপৰ মাৰিলে আৰু সিও মাৰি দিলে গুৰুজীক। শেষত কি হ'ল, দুয়োৰ মাজত বগৰা বগৰী লাগিল। কৃষকজন শক্তিশালী আছিল, পণ্ডিতজীক বগৰাই দিলে। এতিয়া পণ্ডিতজীয়ে এই বিপদৰ পৰা কেনেকৈ ওলাব সেয়া ভাবিলে। তেতিয়া তেওঁৰ মনলৈ আহিলে যে মই যেনেকৈ কৈ আছো তেওঁ তেনেকৈ কৰি আছে, গতিকে তেওঁ ক'লে যে এৰি দিয়া। তেতিয়া তেওঁ এৰি দিলে। তেতিয়া দুয়ো আঁতৰি হৈ গ'ল। এতিয়া সেই কৃষকেও ভাবিলে এই হোমত, এই ঘুমত এই সকলো প্ৰচিডিঅৰ আছে সম্ভৱ। এতিয়া আমি এইবোৰ কথাত হাঁহি আছো, আগতে আমাৰ লগতো এনেকুৱা ধৰণেই হৈ আছিলে। বিনা জ্ঞানেৰে আমাক বুৰ্বক বনাই আছিলে। যেতিয়া তেওঁৰ শ্বাস নাইকিয়া হ'বলৈ ধৰিলে, আঁতৰি গ'ল, তেতিয়া কৃষকে ক'লে পণ্ডিতজী ক'লে কুশল হওক, মোৰ সৌভাগ্য মই 100 টকাৰ কৰালো, মই যদি 500 টকাৰ কৰালোহেঁতেন দুয়ো মৰি গ'লোহেঁতেন আজি। এতিয়া এই সকলোৱে সঁচা, কিয়নো আমি তেতিয়া সকলো জানিলো, সকলো বুজি পালো। এই মূৰ্খৰ বোধবোৰ একেলগ হৈ আছে, আমাক মূৰ্খ বনাই আছে। তেতিয়া পৰমেশ্বৰ কবিৰ দেৱে আহি আমাক এই তত্ত্বজ্ঞান প্ৰথমতেই আহি বুজাবলৈ চেষ্টা কৰিছিলে, কিন্তু শিক্ষাৰ অভাৱত আমি সেই নকলি গুৰুসকলক সৎগুৰু মানি আহিলো। এই ঋষিসকলক, এই মহৰ্ষিসকলক, যিসকল নকলি আছিল তেওঁলোকক বেদৰ জ্ঞানদাতা বুলি মানি আছিলো, যি কাৰণে আজিলৈকে আমি কষ্টত ভুগি আছো। ইয়াক আজিলৈকে আমি ভুগি আছো। তেন্তে পুণ্যাত্মাসকল, এতিয়ালৈকে একো বেয়া হোৱা নাই, কিয়নো ইয়াতো অসংখ্য জন্মৰ, অগণন জন্মৰ সমস্যা আছিলে। এতিয়াই সমাধান হৈ যাব, একো ডাঙৰ কথা নহয়। পৰমাত্মা কবিৰ পৰমেশ্বৰজীয়ে আমাক মনত পেলাই আছিল সেই সময়ত, কাৰণ তুমি যি সাধনা কৰি আছা এয়া শাস্ত্ৰ বিৰুদ্ধ হয়। আৰু শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱজী এওঁলোক নাশৱান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক অবিনাশী হয়। এই কথাৰ পৰা আগতে আমাৰ যি শ্ৰোতা আছিল তেওঁলোকে মনত দুখ পাইছিল। তেওঁলোকে আকৌ গৈ কয় নিজৰ গুৰুসকলক যে কবিৰে এনেকুৱা কৈছে। তেওঁ কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়, তেওঁলোকৰ মাতা পিতা আছে। তেতিয়া সেই নকলি গুৰুৱে কৈছিলে যে কবিৰ অশিক্ষিত হয়, তেওঁ মিছলীয়া হয়, তেওঁ কি বুজিব আমাৰ পুৰাণক, পবিত্ৰ পুৰাণক। পবিত্ৰ পুৰাণত সৎগ্ৰন্থত লিখা আছে যি আমি কৈ আছো এয়া সত্য হয়, কবিৰে মিছা কৈ আছে। পুণ্যাত্মাসকল, সেই সময়ত এই কথাটো স্বীকাৰ কৰাটো সহজ আছিলে যে কবিৰ পৰমাত্মাই সংস্কৃত ভাষা নাজানে, আখৰৰ জ্ঞান নাই। কিন্তু আজি আমি এইটো ক'ব নোৱাৰো যে তেওঁ সংস্কৃত ভাষা নাজানে। তেওঁতো সকলো ভাষাই জানিছিলে, তেওঁ পৰম বিদ্বান হয়। তেওঁ পৰুৱা আৰু হাতীৰ ভাষাও বুজি পাইছিলে। তেওঁ সকলো চৰাই প্ৰাণীৰ ভাষা বুজি পাইছিলে, পৃথিৱীৰ সকলো প্ৰাণীৰ ভাষা বুজি পাইছিলে। কিন্তু আমি পৰমাত্মাক বুজিব নোৱাৰিলো। এই কথাটো ইয়াত খেলিমেলি হ'ল। এতিয়া আপোনালোকক শুনাই আছো কবিৰ পৰমেশ্বৰজীয়ে যি সৃষ্টি ৰচনা শুনালে। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। यही कारण में कथा पसारा, इन सब से कहिए वो राम नियारा।
यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसावो। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। তোমালোকৰ তিনিও দেৱতাৰে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱৰ কেনেকৈ জন্ম হৈছিলে সিয়া কওঁ। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। माँ अष्टंगी पिता निरंजन, ये जम दारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। निरंजन कीने भोग विलासा, माया को रही तब आशा। तीन पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। तीनों गुण का ये विस्तारा, धर्मदास मैं कहूँ पुकारा। तीन देव विस्तार चलावे, इनमें यो जग धोखा खावे। আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই নিজৰ অমৃতবাণীত লিপিবদ্ধ কৰাই ৰাখিছিলে এই জ্ঞান। গতিকে পুণ্যাত্মাসকল, এতিয়া গম পোৱা যাব কোন আছিল বিদ্বান আৰু কোন আছিল অবিদ্বান। এটা সংস্কৃত ভাষা জানি ললেই মহৰ্ষিটো হ'ব নোৱাৰে, শাস্ত্ৰজ্ঞ বুলি ক'ব পাৰে তেওঁক, আৰু তেওঁ বিদ্বান হ'ব নোৱাৰে। এতিয়া আপোনাক প্ৰথমতে এইটো দেখুৱাওঁ যে কবিৰ পৰমেশ্বৰ যিয়ে 600 বছৰ আগতে এই শব্দ, এই বাণী, অমৃত বাণী, তত্ত্বজ্ঞানক ক'লে, যি আজি আমাৰ সদগ্ৰন্থই চেকেণ্ড কৰি আছে। ধৰম দাসজী এজন মহান আত্মা আছিলে। পৰমাত্মাই তেওঁক আহি পাইছিলে নিজৰ লীলাৰ স্বভাৱেৰে, যেনেকৈ লীলা কৰিছিলে পৰমাত্মাই, যি বেদে কয়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 আৰু 27 কৈছে যে পৰমাত্মাই নিজৰ ভক্তৰ সকলো সংকট দূৰ কৰে। নিজৰ ৰূপক সৰল কৰি তেওঁ তাৰ পৰা গতি কৰি আহে। তেওঁ তৃতীয় মুক্তিধামত থাকে। ধ্ৰুলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান তেওঁ, অৰ্থাৎ সতলোকত থাকে, আৰু তাৰ পৰা গতি কৰি খোজকাঢ়ি আহে, ভক্তক লগ কৰে, তেওঁলোকক জ্ঞান উপদেশ দিয়ে, ভক্তিৰ যথাৰ্থ জ্ঞান দিয়ে। পৰমাত্মা ৰজাৰ সমান দেখনীয় হয়, দৰ্শনীয় হয়, আৰু তেওঁ ভাল আত্মাসমূহক আহি লগ কৰে। और परमात्मा कहते हैं चारों युग में संत पुकारे, कूक कहा हम हेल रे। हीरे माणक मोती बरस हैं, ये जग चुगता ढेल रे। परमात्मा कहते हैं चारों युग में संत पुकारे, कूक कहा हम हेल रे। हीरे माणक मोती बरस हैं, ये जग चुगता ढेल रे। এতিয়া পৰমাত্মা পৰমেশ্বৰ কবিৰ দেৱজী, কবিৰ চাহেবজীয়ে যিসকল পুণ্যাত্মাক লগ কৰিলে, তেওঁলোকে নিৰ্ভয় হৈ উচ্চস্বৰে পৰমাত্মাৰ প্ৰচাৰ কৰিলে সেই সত্য জ্ঞানক। গতিকে প্ৰত্যেক যুগতে প্ৰভু আহে কবিৰ পৰমেশ্বৰ দেৱ। সত্য যুগত সৎসুকৃত নামেৰে, ত্ৰেতা যুগত মুনীন্দ্ৰ নামেৰে, দ্বাপৰত কৰুণাময় নামেৰে, আৰু কলি যুগত এয়া কবিৰ নামেৰে। তেখেতে কৈছিলে যে 4 যুগতে মেৰে সন্ত পুকাৰে, আৰু আমিও চিঞৰি চিঞৰি ঢোলৰ টংকাত কৈছিলো যে के हीरे माणक मोती बरसे, यो जग चुगता ढेल रे। হীৰা মুকুতা এৰি সৎ সাধনা ৰূপী, এই সৎ নাম ৰূপী সত্য নাম আৰু সাৰ নাম ৰূপী মুকুতাক গ্ৰহণ নকৰি এই আন উপাসনা, আন সাধনা, অন্য দেৱতাৰ এইদৰে আমি পূজা কৰি আছো, টুকুৰাবোৰ একত্ৰিত কৰি আছো। গতিকে সেই সময়ত পৰমাত্মাৰ এই কথা আমি বুজিব পৰা নাছিলো। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো মাতা পিতা আছে, আৰু এতিয়াও দাসৰ লগত এয়াই হৈ আছে। আমি এই সৎ জ্ঞান পৰমাত্মাৰ দিয়া হোৱা এই জ্ঞান আপোনাক দি আছো। গতিকে কিছু যাৰ দিন হাজিৰা, যাৰ জীৱিকাত বাধা হৈ আছে,
তেওঁলোকে ইয়াত জঁপিয়াই পৰিছে, কিন্তু এতিয়া এওঁলোকে একো কৰি লাভ নাই, কিয়নো সমাজ শিক্ষিত হৈ পৰিছে। আজিৰ পৰা 600 বছৰ আগত পৰমাত্মাই কৈছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহবান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোকৰ মাতা পিতা আছে, কিন্তু আমাৰ বিশ্বাস হোৱা নাছিল। আজি বিশ্বাস হ'ব। এতিয়া দেখুৱাই আছো আপোনালোকক। পুণ্যাত্মাসকল, আমি পৰমাত্মাক জানিব লাগিব, আৰু যেতিয়া আমাৰ দৃঢ় বিশ্বাস হৈ যাব যে কবিৰ ইজ গড, তেতিয়া নাথিং এলছ, তেতিয়া একোৱেই বাচি নাথাকিব। পাছত তেওঁৰ দ্বাৰা কোৱা হোৱা সেই সাধনা আৰু ইয়া বিশ্বাস হ'ব যে এয়াই মন্ত্ৰ মুক্তি মাৰ্গৰ, এয়াই সকলো, আন একো নাই, তেতিয়া কথাই শেষ হৈ যাব। তেতিয়া এই 36 এয়া নাজানো 360 গুৰু 360 মন্ত্ৰ বনাই ৰাখিছে এওঁলোকে। এয়া মনৰ মতে কৰা আচৰণ, যাৰ সদগ্ৰন্থত প্ৰমাণ নাই। তেন্তে সৰ্বপ্ৰথমে আমি এই অন্ধকাৰক আঁতৰাব লাগিব, অজ্ঞানক আঁতৰাব লাগিব, নাশ কৰিব লাগিব অজ্ঞানতাৰ। এই তত্ত্ব জ্ঞানৰ পোহৰলৈ আপোনালোকক আনিব লাগিব। এতিয়া চাব, 600 বছৰ আগতে পৰমাত্মাই তেওঁৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, কবিৰ সাগৰত যি আদৰণীয় ধৰমদাস চাহেবে লিপিবদ্ধ কৰিছিলে, তাত একেধৰণেই লিখা আছে। এয়া চাব, কবিৰ সাগৰ সম্পূৰ্ণ 11 ভাগ, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই, ইয়াৰ পৰা প্ৰকাশিত। এয়া পুৰণা প্ৰকাশন, বহুত পুৰণা। ইয়াত চাব, কবিৰ সাগৰ জ্ঞান সাগৰ, প্ৰথম খণ্ড, কবিৰপন্থী ভাৰত পথিক, স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত, মুদ্ৰক এবং প্ৰকাশক খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী বেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া মই আপোনালোকক লৈ যাওঁ বোধ সাগৰ জ্ঞান বোধক। এয়া জ্ঞান বোধ আৰু এয়া বোধ সাগৰ। পৃষ্ঠা নম্বৰ 21 আপোনালোকক পঢ়ুৱাম। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, जग से कहिए वो राम न्यारा। এয়া ৰাম হয়, এওঁলোকে ভুল মিছপ্ৰিণ্ট কৰি দিলে কবিৰপন্থীসকলে। यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसावो, अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गहुराई, सब संशय तुमरे मिट जाई, भरम गए जग वेद पुराना, आदि राम का भेद न जाण्या। এয়া ৰাম হয়, নাম নহয়। राम राम सब जगत बखाने, आदि राम कोई बिरला जाने। এয়া নাম এওঁলোকে ভুলতে লিখিছে, মিছপ্ৰিণ্ট হৈ গৈছে। পাছত এওঁলোকে সংশোধন কৰিছে, কিন্তু এওঁলোকৰ বুদ্ধিটো নাছিলেই। अब सचमुच यहाँ चल रहा है कि राम राम सब जगत बखाने, आदि राम মানে সনাতন পৰমাত্মা, সকলোতকৈ প্ৰথম পুৰাতন ভগৱান। এইটো জনা ব্যক্তি অতি বিৰল। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई, माँ अष्टंगी पिता निरंजन, ये जम दारुण वंशन अंजन। এতিয়া এওঁলোকৰ মাতা অষ্টাংগী দুৰ্গা হয় আৰু পিতা জ্যোতি নিৰঞ্জন কাল। पहले कीन निरंजन राई, पीछे से माया उपजाई, माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। कामदेव धर्मराय सताए, देवी को तुरंत दर खाए। ইয়াত ধৰমৰায় এয়া কালক কোৱা হৈছে। पेट से देवी करी पुकारी, हे साहेब मोहे करो उबारी, टेर सुनी सतगुरता आए, अष्टंगी को बंद छुड़वाए। ইয়াত टेर सुनी कहाँ हम आए। পৰমাত্মাই নিজ ফালৰ পৰা কৈ আছে, এওঁলোকে ভুল লিখিছে। धर्मराय यानी काल ने निरंजन ने हिकमत की ना, नख रेखा से भग कर लेना। धर्मराय करे भोग विलासा, माया को रही तब आशा। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए, 3 देव विस्तार चलावे, इनमें यो जग धोखा खावे। पुरुष गम को कैसे को पावे, काल निरंजन जग भरमावे। 3 लोक अपने सुत दीन्या, सुन निरंजन बासा लीन्या।
अलख निरंजन सुन ठिकाना ब्रह्मा विष्णु शिव वेद न जाना ব্ৰহ্মা বিষ্ণু মহেশ্বৰে আজিলৈকে নাজানে এওঁলোকৰ পিতা কোন। तीन देव सो उसको ध्यावे निरंजन का वे पार न पावे এতিয়া ব্ৰহ্ম সাধনা এওঁলোকেও কৰি আছে, কিন্তু আজিলৈকে তেওঁক পোৱা নাই। अलख निरंजन बड़ा बटपारा तीन लोक जीव कीन आहारा ইয়াত হগ হয় বটপাৰা, তিনি লোকৰ জীৱক খাই আছে। ब्रह्मा विष्णु शिव नहीं बचाए सकल खाए पुन धूर उड़ाए कहते ब्रह्मा विष्णु महेश को भी मारेगा इनको भी खाएगा। तिनके सुत हैं तीनों देवा अंधर जीव करते हैं सेवा होय होय कहते इस काल के ये तीन पुत्र हैं ब्रह्मा विष्णु महेश और ये अंधे ज्ञानहीन ज्ञान नेत्रहीन प्राणी कहते इनने की पूजा करते हैं। अकाल पुरुष काहू नहीं चीन्या काल पाए सभी गए लीना तीन देव और असुर अवतारा ताको भजे सकल संसारा गुण तीनों का ये विस्तारा धर्मदास मैं कहूँ पुकारा गुण तीनों की भक्ति में ये भूल पड़ो संसार कहें कबीर निज नाम बिना कैसे उतरो पार तीन देव की जो करते भक्ति इनकी कदे ना हो मुक्ति। এতিয়া পুণ্যাত্মাসকল, কলিজা ফাটি যাব যদি বুদ্ধিমান ব্যক্তি হয়। 600 বছৰ আগতে আহি এই বাণী এজনে যাক আমি পঢ়া শুনা নাজানে বুলি কওঁ, অশিক্ষিত আৰু বেদ শাস্ত্ৰ নাজানে, আৰু তেখেতে এয়া লিখি ৰাখিছে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম মহেশ কুমাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মোৰ ঘৰ হ'ল গাঁও খটকৰ, ডিষ্ট্ৰিক্ট সোনিপাত, হাৰিয়ানা, আৰু বৰ্তমান ঠিকনা মতি বাগ গভৰ্ণমেণ্ট একমডেশ্যন, নতুন দিল্লী। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা 1 নৱেম্বৰ 2009 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি আন কিবা ভক্তি সাধনাও কৰিছিলনে? হয় নিশ্চয়। মই ট্ৰেডিশ্যনেলি হিন্দু পৰম্পৰাৰ অনুসাৰে ভক্তি কৰিছিলোঁ, আৰু মই মোৰ সম্পূৰ্ণ পৰিয়াল, মা দেউতা, হংসদেশ সন্ত সতপাল মহাৰাজৰ সৈতেও জড়িত আছিলোঁ। তেওঁৰ পৰা আমি নাম দীক্ষা লৈ থৈছিলোঁ। মই লোৱা নাছিলোঁ, মোৰ পেৰেণ্টছে লৈ থৈছিলে। ছাৰ আপুনি যি ট্ৰেডিশ্যনেলি ভক্তি সাধনা কৰিছিল তাৰ পৰা আপুনি কি লাভ পালে? চাওক, কৰ্ম অনুসৰিতো অলপ লাভ পাইছিলোঁ আমি, কিন্তু লোকচান যদি মই কওঁ আপোনাক, এফালৰ পৰা চালে লাভ একোৱে নাপালোঁ। হেণ্ড টু মাউথ আছিল, আৰু লোকচান আমাৰ বহুত বেছি হৈছিল। মই সৰু থাকোঁতে দেৱালীৰ দিনা, যাক আমি বহুত ট্ৰেডিশ্যনেলি ফ'ল' কৰোঁ, চেলিব্ৰেট কৰোঁ, মোৰ সোঁফালৰ চকুত ফটকা লাগি 4.5 বছৰ বয়সত সোঁফালৰ চকুটো বেয়া হৈ গ'ল। বাওঁফালৰ চকুটো 2.5 বছৰৰ পিছত বেয়া হৈ গ'ল, যেতিয়া মই 3rd ষ্টেণ্ডাৰ্ডত আছিলোঁ। স্কুলত পঢ়িয়ে দৃষ্টি নোহোৱা হ'ল, গতিকে এইটো ডাঙৰ লোকচান হ'ল। পিছত মই হংস দেশৰ লগত জড়িত হ'লোঁ। সতপাল মহাৰাজদেৱৰ পৰা নাম উপদেশ ল'লে আমাৰ মা দেউতাই, আৰু তালৈ 1986ৰ পৰা 1989লৈকে গৈ আছিলে। তাৰ পাছত এনেকুৱা স্থিতি আছিলে, আমাৰ ঘৰৰ অৱস্থা ইমান দুৰ্বল আছিলে যে খোৱা বোৱাৰ বহুত নাটনি হৈ গৈছিল, আৰু পইচাৰো বহুত নাটনি হৈছিলে, আৰু ঘৰৰ অৱস্থা বহুত বেয়াৰ দিশে গতি কৰিছিল। আৰু 2004ত মোৰ চাকৰি হৈছিল এয়াৰফ'ৰ্চত টেলিফোন অপাৰেটৰৰ, আৰু সেই বছৰে হাৰিয়ানাৰ SS টিচাৰতো মোৰ ছিলেকশ্যন হৈছিলে। মেডিকেলো কৰাইছিলোঁ মোৰ, কিন্তু কালৰ প্ৰভাৱ এনেকুৱা আছিলে, প্ৰকোপ এনেকুৱা আছিলে যে সেই চাকৰিটো মোৰ হাতৰ পৰা ওলাই গ'ল। ভাবিছিলোঁ ৰিজাইন দি আহি এয়াৰফ'ৰ্চত জইন কৰিম, কিন্তু নোৱাৰিলোঁ। চাকৰি গ'ল। 2008ত মোৰ ল'ৰাটোৱে বিচনাৰ পৰা পৰি গ'ল, আৰু পৰিয়ে সি অচেতন হ'ল। এবছৰৰ আছিলে সি, আৰু তাক ছফদৰজন হস্পিটেল নতুন দিল্লী লৈ গ'লোঁ। তেতিয়া ডক্টৰে ক'লে কোমাত যাবই। তাৰ ব্ৰেইনত ক্লটিং হৈছিলে। স্কেন কৰাৰ পাছত তেওঁলোকে চেক কৰিলে, ক'লে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব, আৰু ক'লে যে বাওঁফাল অচল হ'ব পাৰে। কনচিকুৱেণ্টলি তাৰ বাওঁফালৰ শৰীৰ পেৰালাইজ হ'ল, ব্ৰেইন এবনৰ্মেল হৈ গ'ল, মুখখন বেকা হৈ গ'ল, আৰু তাৰ
ফিটছো আহিব ধৰিছিলে মানে 20-25 দিনলৈকেতো সি ICUতে আছিল ইমান বেছি সংকটৰ লগত যুঁজি আছিলোঁ যে 6 পে কমিশ্যনত যেতিয়া মোৰ চেলাৰী ইনক্ৰিজ হৈছিলে মই টেলিফোন অপাৰেটৰ আছিলোঁ LDC স্কিলত আৰু ইমানৰ পাছতো আমি অভাৱতেই চলি আছিলোঁ বুজাই নাছিলোঁ কি হৈ আছিলে যে যিমানেই চেলাৰী পাইছিলোঁ সিমানেই গুচি গৈছিলে আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে পণ্ডিতসকলৰ পাল্লাত পৰি গৈছিলোঁ আৰু তেওঁ মোৰ আঙুঠিটোও লৈ লৈছিলে পুখৰাজ পাথৰ ভৰাবৰ কাৰণে ইয়াৰ বাবে 20-25 হাজাৰ টকাৰ লোকচানো হৈছিলে আৰু তাৰ পৰাই গম পালোঁ এদিন তাৰ মুখৰ পৰাই ওলাইছিল মই সোধাত কৈছিলে যে কোনোবা আন ভাল কোনোবা ডাঙৰ গ্ৰাহক আনক যাৰ পৰা ভাল পইচা পাব পাৰোঁ পান্না বনাব পাৰোঁ মই বৰ দুখ পালোঁ মই ভাবিলোঁ যে মোক তেওঁলোকে লুটি পেলালে আমাৰ মা দেউতা সংসদেশৰ লগত জড়িত আছে 1985ৰ পৰা আৰু ময়ো তেওঁৰ লগত গৈছিলোঁ মান্থলি আমাৰ ঘৰত মেগাজিনো আহিছিলে আৰু তেওঁলোকৰ যোগ ভক্তিও কৰিছিলোঁ সকলো দেৱতাৰ সতপাল মহাৰাজৰ আমি একদম পূজা কৰি আছিলোঁ ফিজিকেলি পূজা ছাৰ আপুনি কৈছে যে হাঞ্চাদেশ সতপালৰ ভক্তি সাধনা কৰিছিলে আৰু আন ভক্তি সাধনাও আপুনি কৰিছে কিন্তু আপুনি সৰুৰে পৰা বহুত লোকচান পালে আপোনাৰ প্ৰথমতে এটা চকু বেয়া হ'ল আৰু চাওঁতে চাওঁতে দ্বিতীয় চকুটোও বেয়া হ'ল তাৰপিছত আপোনাৰ আৰ্থিক অৱস্থাও বেয়া হ'ল আৰু আপোনাৰ যেতিয়া পুত্ৰ জন্ম পালে তাৰ লগতো একেই অৱস্থা হ'ল যে তাৰো পেৰালাইচিছ হৈ গ'ল তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল অক্টোবৰ 2009ৰ কথা মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগলৈ অহাৰ বাবে দোহা শুনিবলৈ পাইছিলোঁ যে মেলে থেলে যাইয়ে মেলে হোত মিলাব जहाँ पानी पत्थर पूजते वहाँ साधु संत मिल जात অক্টোবৰ 2009ত দশমীৰ যি দেৱীৰ পূজাত মেলা বহে দিল্লীৰ নৰেলাত মোৰ দেউতা গৈছিলে ভাইটিৰ লগত তেতিয়া ভাইটি দেউতা গৈছিলে সকলোকে লৈ দেৱীৰ পূজা কৰিবলৈ দেউতাই তাত দুজন সাধুৰ ৰূপত ব্যক্তি পালে আৰু তেওঁলোকে ভক্তিৰ সদাগৰ নামৰ কিতাপ তেওঁক ক'লে অনুৰোধ কৰিলে আপুনি ল'বনে তেতিয়া দেউতাই ভাবিলে যে 10 টকাৰটো একো ভেলুৱে নাই তেওঁ তৎক্ষণাত কিতাপখন ল'লে আৰু পঢ়িব ল'লে তেওঁ কিতাপখন পঢ়িলে দুবাৰকৈ আৰু তেওঁ মোক ক'লে কালৰ কথা যে গীতাৰ জ্ঞান কালে দিছিলে কৃষ্ণই দিয়া নাছিলে মই আচৰিত হ'লোঁ আৰু মই ভয় খালোঁ মই বহুত ভয় খাইছিলোঁ আৰু মই ক'লোঁ যে দেউতা আকৌ এবাৰ সেইখন পঢ়ক তাৰপাছত দেউতাই কিতাপখন আকৌ এবাৰ পঢ়ি মোক শুনালে অক্টোবৰ 2008 নৰ শেষৰ ফালৰ কথা আকৌ তাত মই ক'লোঁ যে দেউতা এনেকুৱা কিবা ইণ্টাৰভিউ চাওক য'ত কাৰোবাৰ নিউৰলজিকেল প্ৰব্লেম আছে তেতিয়া ভাগ্য পালোঁ সতীশ মেহৰাৰ মিছেছৰ যি হৈছিলে তেওঁলোকক ফোন কৰিলোঁ হয় আমাৰ লগত তেনেকুৱাই হৈছে আপোনালোক তালৈ যাওক আপোনাৰ ল'ৰাটোক লৈ যাওক পৰমাত্মা গুৰুদেৱ ভগৱানে আপোনাক দয়া কৰিব আমাৰ বিশ্বাস হোৱা নাছিলে তথাপিও ভাবিলোঁ যে এবাৰ গৈ চাওঁ আমি সংসদেশ গৈছিলোঁ সকলো বস্তু লৈ সতপাল মহাৰাজৰ তালৈ হৰিদ্বাৰলৈ আমি ঠিক তেনেকৈ আমাৰ বেগ বান্ধি ল'লোঁ বিচনাৰ সৈতে বাচনৰ সৈতে আৰু আমি বৰৱালা আশ্ৰমৰ ফালে সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ যাবলৈ ওলালোঁ ৰেলেৰে যেতিয়া আশ্ৰম গৈ পালোঁ তেতিয়া আমাক ক'লে যে আপোনালোকে ইমানবোৰ বস্তু অনাৰ প্ৰয়োজন নাছিল এতিয়া আপোনালোকে কৃপা কৰি বস্তুবোৰ ইয়াত থৈ দিয়ক তেওঁলোকে আমাক সন্মানে বস্তুবোৰ ৰাখিলে আমাক বহুত সন্মানেৰে সাৱটি ধৰিলে আহাৰ কৰালে আৰু আমি 1 নৱেম্বৰ 2009ত নাম ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ আমি আমাৰ দুখৰ কথাবোৰ দৰ্শনৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত ক'লোঁ আৰু সকলোবোৰ কথা কৈ দিলোঁ 5 মিনিটৰ ভিতৰত তেওঁ ক'লে ধৈৰ্য ৰাখা আৰু ভগৱানৰ ঈশ্বৰৰ আপোনাক যি মন্ত্ৰ দিয়া হৈছে তাৰ উচ্চাৰণ সেইবোৰ পঢ়া আৰম্ভ কৰি দিয়া ভগৱানে দয়া কৰিব আৰু সেই দিনাৰ পৰা আজিলৈকে দিনে দিনে মই উন্নতি কৰিব ধৰিলোঁ ছাৰ আগতে আপুনি বহুত বেছি দুখত আছিল তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল তাৰপিছত আপুনি আপোনাৰ সকলোবোৰ দুখৰ কাহিনী 5 মিনিটতে কৈ দিলে তেওঁক আৰু সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে আপুনি ধৈৰ্য ৰাখক পৰমাত্মাই আপোনাক সহায় কৰিব তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ কথা সঁচা হ'লনে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে চাওক যেতিয়া আগতে যেতিয়া নিয়ম আছিলে ঘৰত যে আপোনালোকে আন কোনো পূজা কৰিব নালাগে আৰু এইটো কথা সঁচা যেতিয়া মোৰ সন্তান 2008ত বিচনাৰ পৰা পৰিছিল তেতিয়া আমাৰ সংসদেশ সতপাল মহাৰাজ দেৱী দেৱতাৰ পৰাতো মোৰ মন একেবাৰে আঁতৰি গৈছিল এনেকুৱা লাগিছিলে বাহিৰত পেলাই দিম কিয়নো মই ইমান ডাঙৰ আঘাত এটা পাইছিলোঁ নিজেই মই ভুগিছিলোঁ দৃষ্টিশক্তিৰ সমস্যাত আৰু মোৰ ল'ৰাটোৰ এনেকুৱা হৈ গ'ল গতিকে বহুত মোৰ মনটো এনেকুৱা লাগিছিল যেন ছুচাইডে কৰি পেলাম আৰু
পিছত যেতিয়া মই নাম ল'লোঁ, মন্ত্ৰ জপ কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ। নাম লোৱাৰ পাছত 2 নৱেম্বৰ 2009 যেতিয়া মই ঘৰলৈ আহিলোঁ, লগে লগে লাভ হোৱা নাছিল। প্ৰেক্টিকেলি কওঁ, কিয়নো ইয়াৰ উত্তৰ মই পাছতহে পালোঁ। মোৰ লাভ হোৱা নাছিল, কিন্তু মই মন্ত্ৰ জপ কৰা আৰম্ভ কৰি দিছিলোঁ। মই, মোৰ পত্নী আৰু মা দেউতাই। আকৌ 1 মাহৰ পাছত মোৰ বন্ধু মূলচন্দ, যিজন দিল্লী গভৰ্ণমেণ্টৰ টিচাৰ, তেওঁৰ ল'ৰাটোৰ ব্ৰেইন টিউমাৰ হৈছিল। মই ক'লোঁ, চোৱা, আমি নামটো লৈ ল'লোঁ। নিজৰ সন্তানৰ কাৰণে তেজো জমা কৰাইছিলে জিবি পণ্টত। 2টা ব্ৰেইন টিউমাৰ আছিলে। ডক্টৰে কৈছিলে যে চহৰৰ বাহিৰত অপাৰেশ্যন কৰিব লাগিব। গতিকে কৃপা কৰি এবাৰ বৰবালালৈ নিশ্চয় লৈ যাওক, পিছত আপুনি যি কৰে কৰিব। তেওঁ গ'ল, মোৰ মা দেউতাও লগতে গাড়ীত গ'ল বৰবালা, আৰু তেওঁ নাম ল'লে। আৰু তেওঁৰ সন্তানৰ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন, য'ত ডক্টৰে কৈছিলে যে আমি চহৰৰ বাহিৰত কৰিম। কিন্তু যেতিয়াই নাম ল'লে ডিচেম্বৰ 1, 2009, আৰু তাৰ 2 দিন পিছত জিবি পন্থলৈ গ'ল। ডক্টৰকতো টেষ্ট দিয়ে থৈছিলে 29 নৱেম্বৰত। গতিকে কওক অপাৰেশ্যন কেতিয়া কৰিব? ডক্টৰে পিছুৱাই গৈ থাকিল। শেষত ক'লে, আৰে ভাই, যিখন গাঁৱত যোৱাই নহয় তাৰ এড্ৰেছ কিয় সুধি আছা? আল্টিমেটলি অপাৰেশ্যন, ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া নহ'ল। যদি তাৰ অপাৰেশ্যন হৈ গ'ল হয়, তেতিয়া মোৰ সন্তানৰ দৰে তাৰ সন্তানৰ দুৰ্গতি হ'ল হয়, এটাই সন্তান। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল? মোৰ বন্ধুৱে তৎক্ষণাত লাভ পালে, কিন্তু মোৰ সন্তানেতো আজিলৈ খোজকাঢ়িব পৰা নাই, যিটো ডক্টৰে কৈছিলে কেতিয়াও নোৱাৰিব বুলি। ডক্টৰ কপিল ছফদৰজন হস্পিটেলৰ পৰা গ'লেই কৈছিলে যে ইয়াক খুওৱা বুওৱা শুশ্ৰূষা কৰা, ই খোজকাঢ়িব নোৱাৰে। গতিকে গুৰুদেৱৰ সৎসংগত যেতিয়া মই শুনি আছিলোঁ, ডিচেম্বৰ জানুৱাৰী 2010 আহি পৰিছিলে, ফেব্ৰুৱাৰী আহি পৰিছিলে, তেতিয়া গুৰুদেৱে কৈছিলে যে যি ধৰণে ঠাণ্ডা দিনত সকলোৱে কম্বল উৰে, আৰু কাৰোবাৰ ঠাণ্ডা বেছিকৈ লাগে, কাৰোবাৰ কমকৈ, আৰু কাৰোবাৰ নালাগে। ইয়াৰ অৰ্থ মই বুজি পালোঁ যে যাৰ লাভ সোনকালে হয় তেওঁৰ পুণ্য বেছি থাকে, পাপ কৰ্ম কম থাকে। গতিকে মোৰ বন্ধুৰ পাপ কৰ্ম নিশ্চয়কৈ কম আছিলে, সেয়ে তেওঁ তৎক্ষণাত লাভ পালে। আৰু মই বেয়া আছিলোঁ, বেছিকৈ মই পাপ কৰ্ম কৰিছিলোঁ। গতিকে আমি লাভ পাবলৈ 1 বছৰ লাগি গ'ল। 1 বছৰৰ পিছত মোৰ সন্তান লাহে লাহে ভৰি মাটিত থ'বলৈ ধৰিলে। 3 বছৰৰ বয়সত নৱেম্বৰ 2010 আহি গ'ল, আৰু সি ৱালত ধৰি ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। আৰু আজি তাৰ ভৰি প্ৰায়ে নিয়ন্ত্ৰণত আছে। অলপ অসুবিধা হয়, কিন্তু নিয়ন্ত্ৰণতে আছে। ব্ৰেইনটো এডনৰ্মেল হৈ আছে, কিন্তু শুনিব পৰা হৈ আছিলে। এইটোও হয় যে ইমান সোনকালেনো কেনেকৈ লাভ পাম। গতিকে এটা মেডিকেল এনেকুৱা হ'ল, আৰু ইয়াৰ উত্তৰ মই সৎসংগত পালোঁ যে যদি কাৰোবাৰ পাপকৰ্ম বেছিকৈ থাকে, সি ফল দেৰিকৈ পায়। পোৱাটো নিশ্চয় পায়, লাহে লাহে বেটাৰী চাৰ্জ হয়। আমাৰ বেটাৰীটো ডিছচাৰ্জ আছিল। মই আৰু এটা কথা কওঁ যে 1 নৱেম্বৰ 2009ৰ পৰা যেতিয়া মই জড়িত, গতিকে লাহে লাহে মোৰ পুণ্য বাঢ়িবলৈ ধৰিলে আৰু মই লাভ পাব ধৰিলোঁ। 1 নম্বৰ, চাকৰিত মোৰ লাভ। মই যিদিনাখন মোৰ 2012ত যেতিয়া মোৰ ল'ৰা হ'ল, তেতিয়া মোৰ প্ৰমোশ্যন হ'ল। মই UDC স্কেলত আহিলোঁ, আৰু পৰমাত্মাৰ আশীৰ্বাদত, সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত, যি ডাঙৰ ল'ৰাটো মোৰ অসুস্থ হৈ পৰিছিল, যেতিয়া মোৰ দ্বিতীয় সন্তান হ'ল, তেতিয়া তেওঁলোকে তাৰ নাম সাহিল কুমাৰ ৰাখিলে। 9 জুন 2012ত দ্বিতীয়টো সন্তান হ'ল, আৰু মোৰ প্ৰমোশ্যনো হ'ল। আৰু ইফালে টেলিফোন অপাৰেটৰৰ মোৰ কেছ চলি আছিলে। আৰু ডিচেম্বৰ 2014ৰ কথা আছিল, যেতিয়া ফাইনেল ডিচিশ্যন আহিবলগীয়া আছিল। মই কোৰ্টত থিয় হৈ আছিলোঁ, জাজৰ সন্মুখত আমি থিয় হৈ আছিলোঁ, আৰু মই সৎনামৰ জব কৰি আছিলোঁ। আৰু জব কৰি জাজে যি ডিচিশ্যন লৈছিলে, আমি ভবা নাছিলোঁ যে প্ৰথম ডেটতে সেই হেয়াৰিঙতে ফাইনেল ডিচিশ্যনটো আহি যাব। আৰু জাজে আমাক ফাইনেল ডিচিশ্যন শুনাই দিলে যে এওঁলোকক বেনিফিট দিয়া যাওক আৰু টেকনিকেল প্ৰমোশ্যন দিয়া যাওক। গতিকে আমি 2015ত সম্পূৰ্ণ এৰিয়াৰ পালোঁ 2.5 লাখ টকা, আৰু মই 4200 গ্ৰেডত আহি গ'লোঁ। গতিকে ইমান ডাঙৰ লাভ মোৰ সেই চাকৰিত হৈছিল। আৰু ইমানেই নহয়, 2008ত মই যি পলিটিকেল ছায়েন্সত MA কৰি আছিলোঁ, আৰু যেতিয়া মোৰ MA হ'ল, নাম লোৱাৰ আগত 57% আছিল। আৰু যেতিয়া মই নাম ল'লোঁ নৱেম্বৰ 2009ত, তেতিয়া মোৰ পেপাৰ এখন ৰিভেলুৱেট কৰিছিলোঁ, নম্বৰ বাঢ়িছিল, আৰু MA ফাইনেল ইয়েৰত মোৰ 70% আহিছিল। আৰু মই যিজন ৰাইটাৰক লিখুৱাইছিলোঁ, নাজানো মোৰ ভিতৰৰ পৰা সকলোবোৰ ওলাই আহিছিলে, আৰু সি লিখি গৈছিলে, আৰু মোৰ ইমান ভাল পাৰ্চেণ্টেজ আহিল। মই আৰু ক'ব বিচাৰিছোঁ যে যিজনে মোৰ পেপাৰ লিখে, তেওঁ 1 বেটছ জুনিয়ৰ হয়, আৰু ষ্ট্ৰীমো বেলেগ হয়। আমাৰ ষ্ট্ৰীমতকৈ বেলেগ ষ্ট্ৰীম হয় যিজনে পেপাৰ লিখে, যাতে আমাক কোনো পৰিস্থিতিতে সহায় কৰিব নোৱাৰে। গতিকে মোৰ MAত ফাৰ্ষ্ট ডিভিজন আহিল, আৰু UGC নেটত মই এণ্ট্ৰেঞ্চ দিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু 4-5টা এটেম্প কৰাৰ পাছতো, যেতিয়া ডিচেম্বৰ 2012ত যেতিয়া মই ভাবি আছিলোঁ আৰু এবাৰ এটেম্প কৰি চাওঁ,
যেতিয়া মই এক্সাম দিবলৈ গৈছিলোঁ সঁচাকৈ পেপাৰখন বহুত টান আছিল আৰু মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। মই মেক্সিমাম এনচাৰ অনুমানিকভাৱে শতনামৰ জব কৰি ABCD কৰি মই কৈ গ'লোঁ আৰু মোৰ ৰাইটাৰজনে টিক মাৰি গ'ল। তাৰ পাছত ঘৰলৈ আহি মই ভাবিলোঁ যে আকৌ আৰু নেটৰ পৰীক্ষা নিদিওঁ। পিছত বন্ধুসকলে ক'লে আৰে ৰিজাল্ট আহিছে তুমি এবাৰ চাইটো লোৱা। মই ক'লোঁ যে মই নাচাওঁ, মোৰ ক'ত হ'বনো। পিছত চোৱাত দেখিলোঁ UGC নেট ক্লিয়াৰ। যিসকলে PhDত এনৰোল হৈ যায় তেওঁলোকেও নেট ইমান সহজে নাপায়। মই PhDও কৰা নাছিলোঁ, মোৰ MAহে আছিল, কিন্তু মোৰ নেট ক্লিয়াৰ হৈ গ'ল পৰমাত্মাৰ আশীৰ্বাদত শতনামৰ জব কৰি আৰু মই অনুমান কৰি এনচাৰ টিক কৰাই গৈ আছিলোঁ। আকৌ 2012 জুলাইত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত থিয় হৈ আছিলোঁ আৰু দৰ্শনৰ বাবে আহিছিলোঁ। তেতিয়া মই গুহাৰি জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ যে মালিক মই শিক্ষকৰ পৰীক্ষা বহুত দিওঁ কিন্তু একো নহয়, এতিয়া মই কি কৰোঁ। তেতিয়া পৰমাত্মাই ক'লে, সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে তুমি অলপ ৰোৱা, অলপ অপেক্ষা কৰিব লাগিব। 2টা বচনেই কৈছিল তেওঁ। তেতিয়া মই বুজি পাই গৈছিলোঁ কিমান ৰ'ব লাগিব। ইতিমধ্যে মই TGT ছ'চিয়েল ছায়েন্সত দিল্লী গভৰ্ণমেণ্টত এক্সাম দিছিলোঁ আৰু TGT পলিটিকেল ছায়েন্সৰ কাৰণে মই ফৰ্ম এপ্লাই কৰি দিছিলোঁ। আকৌ 2014ত মই স্পেচিয়েল এডুকেশ্যন টিচাৰ দিল্লীত এডুকেশ্যনত মই এপ্লাই কৰিছিলোঁ DSSBৰ মাধ্যমেৰে। আৰু যেতিয়া মই ভাবিলোঁ কি হৈ আছে, 2 বছৰ হৈ গ'ল, মেইলটো মোৰ অহাই নাই, কিন্তু মোৰ বিশ্বাস আছিল যে সন্ত বসন্ত পলতে নেহি পলট যায় ব্ৰহ্মাণ্ড। 2016ত মোৰ স্পেচিয়েল এডুকেশ্যনত মোৰ ছিলেকশ্যন হ'ল। তাৰ পাছত কোৰ্টত কেছ লাগিল, তেওঁলোকে মোক ৰিজেক্ট কৰি দিলে। ডকুমেণ্টৰ কাৰণে মই কোৰ্টলৈ গ'লোঁ, কোৰ্টৰ ডিচিশ্যন মোৰ ফেভাৰত আছিল আৰু মই জিকি গ'লোঁ। তাৰ পৰা মোৰ এপইণ্টমেণ্ট লেটাৰ DSSBয়ে পঠিয়ালে, ডিৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা আহিল। TGT ছ'চিয়েল ছায়েন্সতো মোৰ ছিলেকশ্যন হ'ল 2017ত, 2টা ভেকেঞ্চিত হ'ল। তাৰ পাছত মই এয়াৰফ'ৰ্চৰ টেলিফোন অপাৰেটৰৰ পষ্টটোৰ পৰা ৰিজাইন দি TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ আৰু লগে লগে মোৰ PGT পলিটিকেল ছায়েন্সতো হৈ গ'ল 4800 গ্ৰেড পেড। গতিকে মোৰ 3টা ভেকেঞ্চিত ছিলেকশ্যন হৈছিলে। মই বহুত ভাগ্যৱান যে এনেকুৱা কাৰো লগতেই নহয়, এই সকলো প্ৰভাৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবেই হ'ল। নহ'লেতো মই ইমান পৰীক্ষা দিছিলোঁ, কিন্তু হাৰিয়ানালৈ গৈও মই ইণ্টাৰভিউ দি আহিছিলোঁ, কিন্তু ক'তোৱে একো হোৱা নাছিল। কিন্তু 2009ত নাম লোৱাৰ পিছত 2017ত 3টা পোষ্টত ছিলেকশ্যন হৈছিল আৰু মই TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ। 3 মাহৰ পাছত ৰিজাইন কৰি PGT পলিটিকেল ছায়েন্সলৈ মই আহিলোঁ আৰু এতিয়া 11-12ক পঢ়াওঁ মতিবাগত। আৰু আজি মোৰ চেলাৰী 73,000 আৰু এতিয়া মই এয়াৰফ'ৰ্চতকৈ 9,000 টকা বেছি চেলাৰী লৈ আছোঁ। গতিকে এই লাভ মই পালোঁ তন মন আৰু ধন সকলো ফালৰ পৰা পৰিপূৰ্ণ। এতিয়া মই সুখ পাই আছোঁ সকলো ফালৰ পৰা। ছাৰ, আপুনি কৈছে যে আপোনাৰ দৃষ্টি জন্মৰ পৰাই নাছিল, সৰুৰ পৰাই আপোনাৰ আই চাইডত প্ৰব্লেম আছিল। তাৰ পিছতো যি জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক দিছে সেয়া আপুনি বুজি পালে। য'ত নেকি এই বিশ্বত চকু থকাৰ পিছতো তেওঁলোকে শাস্ত্ৰ পঢ়িব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুৱে চাই আছে তেওঁলোকক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিবলৈ বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক শুনক, বুজক আৰু তেওঁৰ শৰণলৈ আহক। কিয়নো আমিও নকল মাৰ্গত চলি আছিলোঁ আৰু আমি বহুত আঘাত পাইছোঁ। কাৰণ এইটো কথা সঁচা, কিছুমান এনেকুৱাও আছে যিসকল নকলি গুৰুৰ শৰণত আছে আৰু তেওঁলোকে লাভপ্ৰাপ্ত কৰি আছে, কিন্তু তেওঁলোকৰ আগৰ জন্মৰ সংস্কাৰ ইমান ভাল, পুণ্য ইমান, বেটাৰী চাৰ্জ হৈ আছে, কিন্তু অনুভৱ কৰা নাই। যিদিনাখনে ডিছচাৰ্জ হৈ যাব এই বেটাৰী, তেওঁলোকে তৎক্ষণাৎ একোৱে লাভপ্ৰাপ্ত নকৰিব। গতিকে মই কওঁ যে सदगुरु के शरण में आने से आई तले बला, जो मस्तक में सूरी हो ओ काटे में तल जा। गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल है चाहे पूछे वेद पुराण। गतिके सন্ত ৰামপালদেৱ মহাৰাজে নিশ্চিত ৰূপত জ্ঞানৰ বিস্ফোৰণ কৰি দিলে আৰু সেই যি গুপ্ত ধন আমাৰ ঘৰতেই পুতি থোৱা আছিলে আমি গম পোৱা নাছিলোঁ আৰু সেয়া খান্দি উলিয়াই দিলে ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে। আৰু আজি ছ'চিয়েল মিডিয়াত, আজি ইণ্টাৰনেটত সকলোবোৰ চাব পাৰে, নিজে সেইবোৰ শুনিব পঢ়িব পাৰিব আৰু চিডিৰ মাধ্যমেৰে। আৰু যিজন সন্ত এতিয়া জেলত আছে বৰ্তমানৰ সময়ত, কিন্তু 6টাকৈ চেনেলত সৎসংগ আহে আৰু সকলো ভক্তক অল অভাৰ ইণ্ডিয়াত আৰু এতিয়া আউট অফ ইণ্ডিয়াতো আছে, সকলোৱে একে সমানে লাভ পাই আছে। মাত্ৰ বিশ্বাসৰ কথা। যিসকলে আহি বিশ্বাস কৰিলে মানি লওক যে তেওঁলোকে ঘৰত বহিয়ে বহুত লাভ পাই আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বহুত সৰল উপায় আছে, যে আপুনি ইণ্টাৰনেটতো
তেওঁৰ সৎসংগ তেওঁৰ প্ৰবচনক চাৰ্চ কৰিব পাৰে আৰু ভাৰতৰ অনেক টিভি চেনেলত এওঁৰ সৎসংগ টেলিকাষ্ট হয় ৰাতিপুৱা গধূলি তেওঁৰ সৎসংগত তলৰ এটা শাৰী আহি থাকে আৰু তাত দিয়া মোবাইল নম্বৰত কণ্টেক্ট কৰি যি আপোনাৰ নিয়েৰেষ্ট তাত নিশ্চয় কোৱাৰ্ডিনেটৰ থাকিব তালৈ খবৰ গুচি যাব আপোনাৰ ওচৰলৈ তেওঁলোকৰ লিটাৰেচাৰো আহি যাব আৰু তাত আপুনি ফ্ৰী অফ কষ্ট নামদান ল'ব পাৰিব ধন্যবাদ ছাৰ থেংকছ এলট ধন্যবাদ মোক সুযোগ দিয়াৰ বাবে আৰু এয়া মোৰ সৌভাগ্য যে মই মোৰ এই কথাখিনি সমগ্ৰ দেশৰ আগত সংসাৰৰ সন্মুখত ৰাখিব পাৰিলোঁ ধন্যবাদ সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয় আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।